নমস্কাৰ লাইভ নিউজ নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান পঢ়াশালীলৈ মই এছে আনচাৰী আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ এবাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ স্কলাৰ্ছ একাডেমীৰ বিজ্ঞান শিক্ষক গোলাপ হোসেন ছাৰক। মই আৰম্ভ কৰিবলৈ লৈছোঁ 4.2 একৰ 1 নম্বৰ অংকটো। আমি লিখি ল'ম একৰ 1 নম্বৰ অংকটো। একৰ 1 নম্বৰ অংকটোত কৈছে উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। উৎপাদীকৰণ পদ্ধতিৰে আমি মূলবোৰ উলিয়াম। একৰ 1 নম্বৰ অংকটো হ'ল x² - 3x - 10 = 0. Solution: x² - 3x - 10 = 0. যেহেতু উৎপাদীকরণ পদ্ধতিৰে উৎপাদক বিশ্লেষণ কৰিবলৈ হলে ক্লাস 9ত পাই অহা এটা নিয়ম ইয়াত এপ্লাই হ'ব। সেই নিয়মটো হ'ল মধ্যপদ বিভাজন। যে আমি তোমালোকে ক্লাস 9ত পাইছিলা যে মধ্যপদ বিভাজন কৰি উৎপাদক বিশ্লেষণ কৰা। গতিকে আমি এইটো মধ্যপদ বিভাজন কৰি উৎপাদক বিশ্লেষণ কৰিম। ইয়াৰ মধ্যপদটো হ'ল -3x। এতিয়া -3x টো এনেকৈ ভাঙিব লাগিব যাতে সেই দুটা যোগ কৰিলে -3x পাওঁ আৰু সেই দুটা পদ পূৰণ কৰিলে -10 পাওঁ। a আৰু b এনেকৈ দুটা সংখ্যা হ'ব লাগিব। a b সেই দুটা সংখ্যা হ'ব। আমি যদি ইয়াত a ৰ মানটো 2 লওঁ আৰু b ৰ মানটো 5 লওঁ তেনেহ'লে a × b কৰিলে 2 × 5 = 10 হ'ব। ইয়াত আছে -10, আমাৰ হ'ব লাগিব -10, কিন্তু ইয়াত হৈ গ'ল +10। গতিকে আমি ইয়াত চিনটো ধৰিব লাগিব। চিনটো যদি আমি 2টো যদি আমি প্লাছ লওঁ আৰু 5টো যদি আমি মাইনাছ লওঁ তেনেহ'লে কি হ'ব? 2 × -5 প্লাছ × মাইনাছ মাইনাছ 2 × 5 10। এই চোৱা -10 ধ্ৰুৱক পদটো মিলি গৈছে -10। আৰু এই দুটা যোগ কৰিলে কিমান হ'ব? যে 2 - 5 যোগ কৰিলে হ'ব -3। ইয়াত সহগ কিমান আছে? -3 আছে। যে আমি মুঠৰ ওপৰত কথাটো হ'ল আমি এনেকৈ ভাঙিব লাগিব যাতে যোগ কৰিলে এই মধ্যপদটো হয় সেই সংখ্যা দুটা আৰু সেই সংখ্যা দুটা পূৰণ কৰিলে এই ধ্ৰুৱক পদটো হয়। ধ্ৰুৱক পদ ইয়াত কিমান আছে? -10 আছে। এটা পূৰণ কৰিলে -10 হয়। আমি এতিয়া লৈছো যে পূৰণ কৰিলে -10 হয় আৰু যোগ কৰিলে কি হয়? -3 হয়। এতিয়া আমি বহাম এইটো x² - 5x plus 2x minus 10 = 0. Implies এতিয়া আমি কমন লম। এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো? ইয়াত x² আছে। x² মানে x × x। ইয়াত দুটা x পূৰণ হৈ আছে আৰু 5x। ইয়াত 5 আৰু x পূৰণ হৈ আছে। গতিকে আমি এই দুটাৰ পৰা কি কমন ল'ব পাৰো? এখন আমি এটা x কমন ল'ব পাৰো। ইয়াৰ পৰা x কমন লৈ কি থাকিব? এটা x ৰৈ যাব ইয়াত আৰু মাইনাছ ইয়াৰ পৰা যদি আমি x কমন লওঁ ইয়াত 5 ৰৈ যাব। প্লাছ ইয়াৰ পৰা কি কমন ল'ব পাৰো? এই দুটাৰ পৰা +2x আৰু -10 ৰ পৰা আমি কি কমন ল'ব পাৰো? দেখা যায় ইয়াৰ পৰা আমি 2 কমন ল'ব পাৰিম। 2 কমন লৈ ইয়াত থাকিব x আৰু ইয়াত থাকিব -5 = 0. Implies এইখিনি আৰু এইখিনিৰ পৰা আমি কি কমন ল'ব পাৰো? দেখা যায় ইয়াত x - 5 আছে আৰু ইয়াতো x - 5 আছে। গতিকে এই দুটাৰ পৰা আমি x - 5 আমি কমন ল'ব পাৰিম। x - 5 ইয়াত কি ৰৈ যাব? x ৰৈ যাব। আৰু ইয়াৰ পৰা x - 5 কমন ল'লে ইয়াত কি ৰৈ যাব? ইয়াত ৰৈ যাব +2 =
0. That's why x minus 5 into x plus 2 is equal to 0. মানে এখানের মান 0, এখানে মান 0 হলে is equal to এখানে 0 হয়ে যাব, নাই বা এখানে মান 0 হলো এখানে is equal to 0 হয়ে যাব। এটাকে x minus 5 is equal to 0 আমি ধরিব পারো, আর x plus 2 আমি is equal to 0 ধরিব পারো। implies x minus 5 is equal to 0 যদি হয়, এটা যদি আমি minus 5 টু হোফালে পক্ষান্তর করে দেও তাহলে হব প্লাস হয়ে যাব, 5 টু প্লাস হয়ে যাব, আর ইফালে x এর লগত 2 প্লাস হয়ে আছে, আমি ইফালে হোফালে পক্ষান্তর করলে কি হবে মাইনাস হয়ে যাব, -2। এটাকে নির্ণয় মূল ওলাই গেল আমার, এটাকে আমি লিখিব পারিম, এটাকে নির্ণয় মূল 5 আৰু -2 এটো হৈ গ'ল মৰমৰ চিত্ৰকল। এতিয়া মই আৰম্ভ কৰিম একৰ 3 নম্বৰ অংকটো। মোক আজি কিছুমান ছাত্ৰই ফোন কৰি কৈছিল, ছাৰ আজি একৰ 3 নম্বৰ অংকটো কৰি দিব। root over 2x square plus 7x plus 5 root 2 is equal to 0. Root over 2x square plus 7x plus 5 into root 2 is equal to 0. So এইটো উৎপাদক বিশ্লেষণ পদ্ধতিত মূল উলিয়াবলৈ গ'লে প্ৰথমতে আমাৰ চাব লাগিব যে মধ্যবৰ্তী কি আছে আৰু x স্কয়াৰৰ হহক কি আছে। যে x স্কয়াৰৰ হহক ইয়াত দেখা যায় root over 2 আছে, এই x স্কয়াৰৰ হহক আৰু এই ধ্ৰুবক পদটো পূৰণ কৰি আমি যেটো পাম হেটো হ'ব মেইন ধ্ৰুবক পদ। তো আমি কিমান পাও পূৰণ কৰি চাও, root 2 into 5 root 2 is equal to 5 into root 2 into root 2 is equal to 5 into root 2 whole square is equal to যে root 2 ৰ ওপৰত যদি স্কয়াৰ থাকে, ৰুটৰ ওপৰত যদি স্কয়াৰ থাকে তেনেহলে সেই ৰুট আৰু স্কয়াৰটো আমি বাদ দি দিব পাৰো। বাদ দিলে থাকিব 5 into 2 is equal to 10। তেনেহলে ইয়াত মেইন ধ্ৰুবক পদটো কি হ'ব, মেইন ধ্ৰুবক পদটো হ'ব 10। এতিয়া আমাৰ মধ্যপদটো এনেকৈ ভাঙিব লাগিব দুটা সংখ্যাত, তাতে সেই দুটা পদ যোগ কৰিলে আমি 7x পাও আৰু সেই দুটা পদ পূৰণ কৰিলে আমি 10 পাও। ঠিক সংখ্যা দুটা কি হ'ব, সংখ্যা দুটা হ'ব, এটা হ'ব 2 এটা হ'ব 5। সো এই দুটা সংখ্যা পূৰণ কৰিলে a into b কৰিলে 2 into 5 is equal to 10 আৰু যোগ কৰিলে a plus b কৰিলে কি হ'ব 2 plus 5 is equal to 7। সো x স্কয়াৰ x ৰ হহক কি আছে, x ৰ হহক 7 আছে, গতিকে যোগ কৰিলে 7 হৈ গ'ল আৰু ধ্ৰুবক পদ কিমান পালো আমি 10 পালো। এই দুটা পূৰণ কৰিলে কি হয় 10 হৈ যায়, ঠিক হৈ গ'ল। এটা আমি এটো বহাই লম, root over 2x squared plus twice x plus 5x plus 5 into root 2 is equal to 0। এটা আমি কমন লম, যে এই দুটাৰ পৰা যিকোনো যি কমন যায় সেই কমন লম আমি, আৰু এই দুটাৰ পৰা কি কমন যায় আমি কমন লম। এতিয়া চাও আমি এই দুটাৰ পৰা root 2x squared plus twice x এই দুটাৰ পৰা কি কমন লব পাৰো, এটাৰ পৰা আমি কমন লব পাৰো root over 2x। root over 2 ললে ইয়াত থাকিব x আৰু ইয়াত থাকিব root 2 প্লাস এই দুটাৰ পৰা আমি কি কমন লব পাৰো, ইয়াৰ পৰা আমি 5 কমন লব পাৰিম, 5 ইয়াতো আছে ইয়াতো আছে, গতিকে 5 কমন ললে ইয়াত থাকিব x আৰু ইয়াত কি থাকিব root over 2 is equal to 0।
এতিয়া এতিয়া এই দুটা পৰা আমি কি কমন ল'ব পাৰোঁ কি মিল আছে আমি চাম তো দেখা যায় ইয়াতো x প্লাস √2 আছে আৰু ইয়াতো x প্লাস √2 আছে গতিকে আমি x প্লাস √2 আমি কমন ল'ব পাৰিম x প্লাস √2 ইয়াত x প্লাস √2 কমন ল'লে ইয়াত কি থাকিব ইয়াত থাকিব √2x আৰু ইয়াত থাকিব প্লাস 5 is equal to 0 এতিয়া যে x plus √2 into √2x plus 5 is equal to 0 তাৰ মানে আমি বুজো এইটো যে এইখিনি মান 0 হলে is equal to 0 হৈ যাব এইখিনি মান 0 হলে ইয়াৰ লগত পূৰণ কৰিলে is equal to এইখিনি 0 হৈ যাব গতিকে আমি লিখিব পাৰো এটাকে x plus √2 is equal to 0 বা √2x plus 5 is equal to 0 implies x is equal to কি হ'ব যে √2 to কি আছে √2x লগত প্লাস হৈ আছে পক্ষান্তর করলে কি হ'ব মাইনাস হৈ যাব minus √2 implies √2x is equal to প্লাস আছে পক্ষান্তর করলে কি হ'ব মাইনাস হৈ যাব এতেকে x is equal to so x এর লগত √2 কি হৈ আছে পূরণ হৈ আছে আমি এটো যদি পক্ষান্তর করে দিও -5 এর লগত কি হ'ব হরণ হৈ যাব -5 by √2 গতিকে আমার মূল দুটা উলাই গল এটাকে আমি লিখিব পারিম এটাকে নির্ণয় মূল -√2 minus 5 by √2 এটা আরম্ভ করিম একর 4 নম্বর অঙ্কটো 4 নম্বরত আছে twice x squared minus x plus 1 by 8 is equal to 0 twice x squared minus x plus 1 by 8 is equal to 0 এটো মধ্যপদ আছে -1 x এর হরটো -1 আছে গতিকে এটো আগতে অলপ ক্যালকুলেশন কৰি লব লাগিব এটো হল আমি এই গুটেইখিনি 8 ৰে আমি পূরণ কৰি দিম যেটা ভগ্নাংশ আছে গতিকে অঙ্কটো ইজি ভাবে কৰাৰ কাৰণে আমি ইয়াত আমি 8 ৰে আমি পূরণ কৰি দিম twice x squared minus x plus 1 by 8 is equal to 0 তো গুটেইখিনি 8 ৰে পূরণ কৰা হৈছে গতিকে আমি এটা গুটেইটা পদক পূরণ কৰি যদি দিও আমি পূৰণফলটো হ'ব 8 into twice x squared is equal to হ'ব 16x squared আৰু প্লাস 8 লগত প্লাস আছে আৰু x লগত কি আছে মাইনাস আছে প্লাস into minus is equal to minus 8 into x 8x plus 8 into 1 by 8 এটো পূরণ করলে কি হবে 1 হৈ যাব কেনেকৈ হয় সোয়া 8 into 1 by 8 কাটিলে কি হৈ যাব 1 ৰৈ যাব is equal to 0 এতিয়া আমি এটো মধ্যপদ বিভাজন কৰিম ইয়াত মধ্যপদ কিমান আছে -8x আছে আৰু ধ্ৰুবক পদটো আছে ইয়াত ধ্ৰুবক পদটো 1 ৰে x স্কয়ার সহগক পূরণ কৰিব লাগিব পূরণ কৰি যেটো হয় হেতু হ'ব ধ্ৰুবক পদ 16 into 1 is equal to 16 এই 16 টো হ'ব মেইন ধ্ৰুবক পদ এতিয়া আমি -8x এনেকৈ ভাঙিব লাগিব এনেকৈ ভাঙি দুটা পদ a আৰু b পাব লাগিব সেই পদ দুটা যোগ কৰিলে -8x হয় আৰু পূৰণ কৰিলে 16 হয় সংখ্যা দুটা হ'ব 4 পূৰণ কৰিলে কি হ'ব পূৰণ কৰিলে 16 হৈ যাব আৰু যোগ কৰিলে 8 হ'ব কিন্তু দেখা যায় কি ইয়াত -8 আছে গতিকে দুটা হ'ব ঋণাত্মক এতিয়া পূৰণ কৰিলে হ'ব -4
into minus 4 is equal to minus into minus plus 4 into 4 16 আৰু যোগ কৰিলে minus 4 plus minus 4 is equal to minus 4 plus 4 8 so minus 8 x এর ভাগ minus 8 আছে মিলি গল গতিকে আমি ইয়াত বহাইলাম 16x square minus 4x minus 4x plus 1 is equal to 0 implies এই দুটা পৰা এটা আমি কমন লম কি কমন যায় 4x আমি কমন লব পাৰো দেন 16x square ৰ পৰা 4x কমন ললে ইয়াত কি হৈ যাব 4x এটা হৈ যাব 4x minus ইয়াত 4x আছে 4x আমি কমন লৈছো তাহলে কি থাকিব 1 থাকিব 1 minus ইয়াত দেখা যায় কোনো সংখ্যা কমন না যায় যে কোনো সংখ্যা কমন নগলে আমি কমন লব পাৰো 1 কমন ললে ইয়াত 4x আর এই মাইনাস এর প্লাসে এট মাইনাস 1 is equal to 0 implies এটা এইটো আৰু এইটোৰ পৰা আমি কি কম লব চাব লাগিব কোনটো মিল আছে 4x 1 ইয়াতো আছে ইয়াতো 4x 1 আছে গতিকে এটা 4x 1 আমি লৈ ললো ইয়াত কমন গতিকে ইয়াত থাকিব কি ইয়াত 4x ৰৈ যাব আৰু ইয়াত কি ৰৈ যাব -1 ৰৈ যাব -1 is equal to 0 তেছোৱা এই গোটেইখিনিৰ মান 0 গতিকে এইটো আবার 0 হ'ব পাৰে এইটো আবার 0 হ'ব পাৰে এতেকে 4x 1 is equal to 0 বা 4x 1 is equal to 0 implies 4x এর লগত 1 to minus হৈ আছে এইটো বেলে পক্ষান্তর কৰি দিলে কি হ'ব প্লাস হৈ যাব এতেকে x is equal to কি হ'ব যে x এর লগত 4 to কি আছে পূরণ হৈ আছে পক্ষান্তর কৰি দিলে কি হ'ব 1 এর লগত হৰণ হৈ যাব implies এটো সেম হ'ব 4x is equal to 1 এতেকে x is equal to 1/4 নির্ণয় মূল ওলাই গল এটা আমি ইয়াত লিখে দিম নির্ণয় মূল 1/4 আৰু 1/4